ঘৰটো কেনেকুৱা বা ঘৰ আমাৰ হিৰো ঘৰটো কেনেকুৱা ভাল এই বঢ়িয়া মই মানে ভিনদেউ মানি ল'ব পাৰো তেতিয়াহ'লে এনেকে কিয় চাইছ তই ৰোমেণ্টিক মুভিবোৰ নাচাও যে সেইটো কাৰণে তোৰ ইমান জ্ঞান নাই বুজিছ কিন্তু মই চাওঁ না আচ্ছা আৰু কিবা আৰু এইবোৰ চব কোইনচিডেন্ট বুজিছ ভগৱানে তহঁতৰ যোৰা ওপৰতে বনাই থৈছে ৰাম বন্ধ কৰচোন তোৰ এই চিনেমাৰ ডায়লগবোৰ চাওঁ আঁতৰ হ শুনচোন নুশুনো বা তই বিশ্বাস কিয় নকৰনো নুশুনো বুলি কৈছো এতিয়া নহয় চাবি হা তই যিখন হস্পিটেললৈ গৈছ সেইখন হস্পিটেললৈ আমাৰ হিৰো আহিছে আৰু হিৰো কোনে খুন্দিয়ালে আমাৰ হিৰোইনে আৰু হিৰোৰ চকু পৰিল হিৰোইনৰ ওপৰত কিবা আমাক ভাল লাগিল সেইকাৰণে আমাক সহায় কৰিলে ঝৰ্ণা এইবোৰ চব ভগৱানৰ ইংগিত কি ভগৱানৰ ইংগিত কিবা এটা যে হ'বলৈ গৈ আছে বা শুন না ৰাম দিগদাৰ কৰি নাথাক মনত ৰাখিবি লাভ ইজ এ কোইনচিডেন্ট আৰু দুজন মানুহ যেতিয়া হঠাৎ লগ হয় এনেই লগ নহয় কিন্তু এয়া কাহিনীৰ আৰম্ভণিহে তই অকণমান এই হিন্দী চিনেমাবোৰ চোৱা বন্ধ কৰ বুজিছ তেতিয়াহে চাগে তই সুস্থ মানুহৰ দৰে কথা পাতিব পাৰিবি তোক বুজাই লাভ নাই কি মোক বুজাবলৈ আছে পঢ়িবলৈ যাবিনে বোলো কেনেনো বকি থাকো আকৌ হ'ব দেচোন কথা কি জানা কি মই ডাঙৰ হলে তোমাকে বিয়া কৰাম তুমি কইনাৰ নিচিনাকৈ সাজি থাকিবা মই তোমাক আহি লৈ যাম তোমাক খেন্দুৰ মই দিম ৰবা কিন্তু আমাৰ কাহিনীটো চোন আধৰুৱাই হ'ল গৌৰৱ এতিয়া বৰ সৰু হৈ আছো গৌৰৱৰ মুখলৈ চাই তই আকৌ বিয়া কৰিব লাগিব তাৰ ভৱিষ্যতৰ কথা ভাবি তই সংসাৰ কৰাটো বৰ জৰুৰী তই আকৌ সংসাৰ কৰাটো বৰ প্ৰয়োজন তই মোক কথা দে তই আকৌ এবাৰ বিয়া কৰাবি বুলি মোক কথা দে তই এই বুঢ়ী মাৰজনীৰ কথাবোৰ মনত ৰাখিবি কথা দে তই ল'ৰাটোৰ মুখলৈ চাই এটা ভাল সিদ্ধান্ত ল'বি মই আজি আছোঁ কালি তাকতো তই ভালকৈ ডাঙৰ কৰিবই লাগিব গতিকে তই মোৰ কথা নেপেলাবি
আপুনি আহিলে কিয় আহিব নালাগিছিল নেকি নহয় মানে খবৰ নিদিয়াকৈ আহিল যে কোনদিনানো মই খবৰ দিয়া হওঁ গৌৰৱক ফোন কৰিছিলোঁ নহয় আগতেই খবৰ দিয়া হ'লে খাবলৈ কিবা এটা বনাই থ'ব পাৰিলোঁ হয় মই বাহিৰত খাই আহিছোঁ চাহ একাপ খাব নেকি খাব পাৰি হেৰি নহয় আপুনি ব্যস্ত থকাৰ বাবে আপোনাক নুসুধাকৈয়ে কাম এটা কৰিলোঁ আমাৰ গৌৰৱৰ বিয়াৰ বাবে ছোৱালী বিচৰা আৰম্ভ কৰিছোঁ বিচাৰি পালা নেকি ছোৱালী নহয় মানে মই এইটো কোৱা নাই যে ছোৱালী মোৰ পচন্দমতেই হ'ব লাগিব আপোনাৰ পচন্দত যদি কোনোবা আছে মই এইবোৰ নাই দে ছোৱালী বিচৰা কাম তোমালোকৰ মোৰ নজৰত ছোৱালী এজনী আছে কোন ছোৱালী কালি আহিছিল আমাৰ ঘৰলৈ কথা বতৰা পাতি ভাল যেনেই লাগিছে কেতিয়াবা কিছুমান মানুহ প্ৰথম লগ পায়েই যে ভাল লাগি যায় তাইও তেনেকুৱাই ছোৱালী ভাল হ'লেতো নহ'ব বিয়া বাৰুৰ কাৰণে ঘৰখনো চাব লাগিব কাৰণ সংস্কাৰ ঘৰখনৰ পৰা আৰম্ভ হয় তেতিয়াহ'লে ব'লক ঘৰখন চাই আহোঁ যদি পচন্দ হয় বিয়াৰ বাবে আগবাঢ়িম আজি আমাৰ মা দেউতা তোমালোকৰ ঘৰলৈ যাব কিন্তু কিয় আৰে কি ছোৱালী তুমি ডাইৰেক্ট কিয় বুলি সুধি দিলা যে নহয় মানে ছোৱালীজনীক মই মোৰ গৌৰৱৰ কাৰণে বোৱাৰী ৰূপে স্বীকাৰ কৰিব নোৱাৰিম কি হ'ল আহ আকৌ মই আৰু এপাক মাৰিম তই গৈ থাক ঠিক আছে হেল্ল' মিতালী হেল্ল' পাপৰি কৈছিলি নে কথাটো ৰঞ্জিতাক কৈছিলোঁ কি ক'লে তাই দেখোন বৰ ইণ্টাৰেষ্ট নেদেখুৱালে আছে চাগে কোনোবা তাইৰ পচন্দৰ ছোৱালী ময়ো চাম কাক তই সেইখন ঘৰৰ বোৱাৰী কৰিব পাৰ ৰঞ্জিতা হেল্ল' পাহাৰী হয় কওক আজি আমাৰ মা দেউতা তোমালোকৰ ঘৰলৈ যাব কিন্তু কিয় আৰে কি ছোৱালী তুমি ডাইৰেক্ট কিয় বুলি সুধি দিলা যে নহয় মানে একো নাই দিয়া তোমাৰ দেউতাৰ খবৰ ল'বলৈ যাব হয় নেকি আহিবলৈ ক'ব আপুনিও আহিব নেকি নাই এতিয়া মই যাব নোৱাৰিম অলপ ব্যস্ত তোমাক কেৱল খবৰটো জনালোঁ অ'কে বাই বাই কি আমাৰ ঘৰলৈ আহিব মোৰ সন্দেহ ঠিকেই আছিল মা কি সন্দেহ ল'ৰাৰ বয়স হৈছেতো সেইটো কাৰণে সি প্ৰেম চেম কৰি সময় নষ্ট নকৰে চিধা বিয়াহে পাতিব ঐ তই কি কৈ আছ এইবোৰ মা আন ল'ৰা হোৱা হ'লে আমাৰ বাপ প্ৰথমতে ঘৰৰ বাহিৰত লগ ধৰিলে হয় তাৰ পাছত ফুৰিবলৈ যাবলৈ লগ ধৰিলে হয় এনেকে দুদিনমান ঘূৰা পকা কৰাৰ পাছত বাক প্ৰেমৰ প্ৰস্তাৱ দিলে হয় কি আৰে মা শুনি থাকাচোন আৰু আমাৰ বা যেতিয়া পতি গ'ল হয় তেতিয়া আমাৰ বাক বিয়াৰ প্ৰস্তাৱ দিলে হয় কিন্তু গৌৰৱ অলপ বেলেগে সি ছোৱালী পটোৱা নাই চিধা মাক বাপেককহে পতাইছে
যি দেখিছো আমাৰ হিৰো অলপ বেছিয়ে খৰধৰ। কি ছোৱালীও এজনী চা মাৰৰ আগত কোনোবাই এইবোৰ কথা কয় নেকি? তোৰ অলপো লাজ নাই নেকি বাৰু? হে ইয়াত লাজ কৰিব লগা কি আছে? সঁচাহে কৈছো। মোৰ কৰিবলগীয়া কাম বহুত আছে। এতিয়াই যদি বিয়াখন পাতি লওঁ মই মোৰ পৰিয়ালটোক ভালদৰে সময় দিব নোৱাৰিম। আৰু মই নিবিচাৰোঁ যে মোৰ কামৰ বাবে মোৰ পাৰ্চনেল লাইফটোত কিবা এটা প্ৰব্লেম হওক। সম্ৰাট, ঘৰৰ মানুহে মোলৈ ছোৱালী বিচাৰি ফুৰিছে। সোনকালে বিয়া পাতিব লাগিব হেনো। আৰু তই কি কৰিবি? সিহঁতে চাই থাকক দে। বিয়াটো মইহে কৰিম আৰু 2-3 বছৰ মই মোৰ কামত ফ'কাছ কৰিব বিচাৰোঁ। যাত্ৰা আৰম্ভ হৈছে আৰু বহুত দূৰ যাবলৈ বাকী আছে। তই যিটো হাঁহি মাৰিছ তাত যে বহুত ৰহস্য লুকাই আছে মই বুজি পাওঁ। ৰহস্যবোৰ ৰহস্য হৈয়ে থাকিবলৈ দে। কিন্তু কিমান দিনলৈ? নাজানো। নাজানো মানে? তাততো নিশ্চয় তোৰ কিবা প্লেন থাকিব লাগিব। এই যুদ্ধ মোৰ আৰু প্ৰকৃতিৰ মাজৰ যুদ্ধ। এই যুদ্ধ আমাৰ মাজতে থাকক দে। তই ইয়াৰ মাজত সোমাব নালাগে। কিন্তু তোৰ এই যুদ্ধৰ প্ৰধান সেনাপতি ময়েই। কিন্তু সেনাপতিয়ে ৰজাৰ আদেশতহে অস্ত্ৰ উঠায়। নমস্কাৰ। নমস্কাৰ। বহকচোন আপোনালোক। মা, মা। গৌৰৱ, তেওঁলোক অহাই নাই। অঁ, বহুত দেৰি হ'ল দেখোন। দেউতাইতো একো কাম নাথাকিলে বেলেগৰ ঘৰত ইমান টাইম লষ্ট নকৰে আৰু পাহাৰীৰ দেউতাকৰ খবৰ ল'বলৈহে গৈছে। মোৰ বোধেৰে ছোৱালীজনী চাবলৈহে গৈছে। বাইদেৱে পাহাৰীক লগ পোৱাৰ পৰা তাই কথাই কৈ আছে। বোৱাৰী পচন্দ হ'লেই চাগে। কিন্তু মই এতিয়াই বিয়া পাতিব বিচৰা নাই। আৰু মোৰ কৰিবলগীয়া কাম বহুত আছে। এতিয়াই যদি বিয়াখন পাতি লওঁ মই মোৰ পৰিয়ালটোক ভালদৰে সময় দিব নোৱাৰিম। আৰু মই নিবিচাৰোঁ যে মোৰ কামৰ বাবে মোৰ পাৰ্চনেল লাইফটোত কিবা এটা প্ৰব্লেম হওক। তুমি হয়তো নাজানা, একমাত্ৰ তোমাৰ বিয়াৰ কথাই ছাৰ আৰু বাইদেউক পুনৰ একলগ কৰিছে। আজি বহুদিনৰ মূৰত দুয়ো একেলগে ক'ৰবালৈ ফুৰিবলৈ গৈছে। দুয়োৰে সম্পৰ্ক ভাল হোৱাৰ কাৰণ এটাই, তোমাৰ বিয়াখন।